আমি বড়োলেণ্ড ইউনিভাৰ্চিটি পেপাৰখন চাই আছিলোঁ আগৰটো ভিডিঅ'ত ইতিমধ্যে 70টা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ 70টা প্ৰশ্ন আমি আলোচনা কৰিছোঁ আজি মেথছৰ প্ৰশ্নখিনি বিশেষকৈ থাকিব আজিৰ ভিডিঅ'টোত বাকী থকা 30টা কুৱেশ্যন নম্বৰ 71ৰ পৰা 100 লৈকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এইখন আমাৰ গাইড বুক আছিল ইবুক আকাৰে পাব্লিছ কৰা হৈছিল এইখন দি প্ৰিপাৰেশ্যন কৰি ফালে সুফল লাভ কৰিছে 2026ত বহুতে 27ৰ কাৰণে যিসকলে ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক থাকিব আমাৰ লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ফালে গাইড বুক পাৰ্চেছ কৰি 2027ৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰিব লগত মক টেষ্ট ছেপাৰেটকৈ থাকিব মক টেষ্ট ছেপাৰেটকৈ পাৰ্চেছ কৰিব পৰা সুবিধাও থাকিব গতিকে আৰম্ভ কৰিবলৈ লৈছোঁ পলম নকৰি ফালে কুৱেশ্যন নম্বৰ 71লৈকে যাওঁ আমি এইখন আমাৰ প্ৰশ্ন কাকতখন Question number 71 কি কৈছে ডক্টৰ is to hospital then teacher is to what ডক্টৰ যদি হস্পিটালত থাকে টিচাৰ ক'ত থাকিব স্কুলত থাকিব if all cats are animals and some animals are dogs ঠিক আছে all cats are animals so এইটো ভিতৰত cats ৰাখিছো সকলো cats তেতিয়া কি হৈ যাব animals হৈ যাব ঠিক আছে আৰু কি কৈছে যে some animals are dogs কিছুমান animals আছে যোনবিলাক নেকি কি হয় dogs হয় ঠিক আছে যোনবিলাক dogs হয় কৈছে এটা অল ক্যাটস আর ডগস এটো ফলো কৰে নেকি ক্যাটস বিলাক ডগ হ'ব পাৰে নেকি ই হ'ব নোৱাৰে সাম ক্যাটস আর ডগস কিছুমান ক্যাট ডগ হৈছে নেকি এটো হোৱা নাই সাম ডগস আর ক্যাটস এটো মিলা নাই কিন্তু নো ক্যাট ইজ এ ডগ এটো পসিবলি মিলিছে কোৱেশ্চনটো আকাৰে আৰু অপচন কিটা আকাৰে আমি এটো সজাই লৈছো কোনোবাই হয়তো ক্যাটস আৰু ডগসটো মিলাওতে অলপমান তেওঁলোকে হয়তো কোনোবাই মিলাইও দিব পাৰে বাট আমি অপচন কিটাটো যিখিনি পসিবিলিটি আছে সেই হিচাপেও এটো এনালাইসিস কৰিও ডায়াগ্ৰামটো বনাইছো ঠিক আছে যি নহওক Next কি কৈছে next question number 73 কৈছে আমাক find odd one out apple banana orange আৰু carrot apple banana orange গুটেকিটা fruit হয় carrot এটা vegetable হয় গাজৰ এটা vegetable হয় so this is the odd complete the series 5 দুগুণ 10 10 দুগুণ 20 20 দুগুণ 40 40 দুগুণ কি হ'ব 80 হ'ব option C is the right answer 75 ত কৈছে A is B's brother ঠিক আছে ডায়াগ্ৰাম বনাই লওঁ জাগা ইয়াত নাই ইয়াতে বনাম আমি A কি হয় B'ৰ brother হয় ঠিক আছে A is B's brother okay no problem then কি কৈছে C is B's mother C কি হয় B'ৰ মাক হয় C কি হয় C হয় B'ৰ মাক ঠিক আছে no problem next কি কৈছে D is C's father ঠিক আছে D is C's father D কি হয় C'r আকৌ father হয় C'r আকৌ father হয় ঠিক আছে C'r আকৌ father হয় next কি কৈছে then how A is related to D তেতিয়াহলে A মানুহজন D ৰ লগত কেনেকে A ৰ ভনীয়েক হয় B ভনীয়েক হ'ব পাৰে ভায়েক হ'ব পাৰে মাক হয় C then C ৰ ওপৰত D আছে father হয় so A আৰু D ৰ মাজত কি ৰিলেশ্যন থাকিব ককা আৰু নাতিয়েকৰ ৰিলেশ্যন থাকিব ঠিক আছে গ্ৰেণ্ডসন বা গ্ৰেণ্ডফাদাৰ এই ধৰণৰ ৰিলেশ্যন থাকিব so option A is the right answer কৈছে if plus means পুৰণ means বিয়োগ means হৰণ means যোগ then এইটো কিমান হয় উলিয়াব দিছে 8 plus 4 into 6 minus 3 হৰণ 2 ঠিক আছে আমি উলিয়াম ইয়াতে 8 plus 4 into 6 তাৰপিছত কি কৈছে minus 3 হৰণ 2 ঠিক আছে minus 3 হৰণ 2 এইটো কৈছে এবাৰ আকৌ কি কৈছে plus means what into means what plus মানে পুৰণ মানে বিয়োগ ঠিক আছে এইখিনি আমি মিলাই লওঁ প্লাস মানে পুৰণ আৰু পুৰণ মানে বিয়োগ ঠিক আছে আৰু বিয়োগ মানে হৰণ মানে যোগ ঠিক আছে বিয়োগ মানে হৰণ আৰু হৰণ মানে কি আছিল বিয়োগ আছিল নেকি নে যোগ আছিল হৰণ মানে যোগ আছিল চাগে আই থিংক হৰণ মানে যোগ ওকে সো আমি সাইন কিটা সেই হিচাপে মিলাই ললো এবাৰ কি কৰিম পুৰণৰ কাম আগত কৰে 8 4 গুণ 32 ওকে 6 হৰণ 3 কিমান থাকিব 2 থাকিব মাইনাস এটা আগফালে আছে যোগ 2 ঠিক আছে প্লাস 2 মাইনাস 2 ক্যান্সেল আনসার আমাৰ কিমান আহিল 32 is the answer ঠিক আছে সো 32 is the answer অপশনত 32 কতো নাই বাট ইয়াৰ আনসাৰটো 32 হ'ব লাগে ঠিক আছে 32 অপশনত আমাক দিয়া নাই নেক্সট কৈছে 2 5 7 8 12 তাৰ পিছৰ নাম্বাৰটো কি হ'ব ঠিক আছে কেনেকে প্যাটাৰ্নটো কি হৈছে আমি চাওঁ 2 এ 1 3 3 এ 2 5 5 এ 3 এ 8 8 এ 4 এ 12 12 এ 5 17 ঠিক আছে 1 যোগ হৈছে 2 যোগ হৈছে 3 যোগ হৈছে এই ধৰণে বাঢ়ি গৈছে অপশন বি ইজ দা ৰাইট আনসাৰ নেক্সট প্ৰশ্নত যাম আমি পইন্টিং টু এ ম্যান এ ওমেন সেড ঠিক আছে ওকে আমি ডায়াগ্ৰাম বনাব লাগিব এইখিনি যিখিনি আছে এইখিনি আমি মুছি লওঁ তাৰ পিছতহে আমাৰ বনাবলে কি হ'ব সহজ হ'ব এইখিনি আমি মুছি লওঁ ঠিক আছে ব্লাড ৰিলেশ্যনৰ এটোত আমি এই ধৰণে অকনমান ফ্লো চাৰ্টটো বনাই ললে আমাৰ
ইজি হৈ যাব বুজিবলৈ ভিজুৱেলাইজ কৰিবলৈ পইণ্টিং টু এ মেন ঠিক আছে এজন মেন আছে মেনজনৰ ফালে দেখুৱাই কেনে ওমেন এগৰাকীয়ে কৈছে ওমেনজনে মেনজনৰ ফালে দেখুৱাই কৈছে কি কৈছে পইণ্টিং টু এ মেন এ ওমেন ছেড হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ হিজ মাদাৰ তাৰমানে এই মেনৰ মাদাৰ এটা আছে ঠিক আছে হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ এই মাদাৰৰো কোনোবা মাদাৰ থাকিব ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ এই এমৰ যিগৰাকী মাক হয় এমৰ যিগৰাকী মাক হয় ঠিক আছে তাৰ মাক এমৰ যিগৰাকী মাক হয় তেখেতৰ মাক আৰু সেই ওমেনৰ মাক সেম হিজ মাদাৰ মানে এই মাকগৰাকীৰ মাক হিজ এক ছেকেণ্ড আৰু এবাৰ পঢ়ি লৈছো মিলাই ল'ম হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ হিজ মাদাৰ এমৰ মাক মোৰ মাকৰ মানে ডাব্লিউৰ মাকৰ অনলি ডটাৰ তাৰমানে ডাব্লিউৰ মাকৰটো অনলি ডটাৰে আছে এগৰাকীয়ে জীয়েক আছে চ' এই ডাব্লিউ আৰু এই যিটো এমৰ মাক দুইজন কি হৈ যাব সেম হৈ যাব চ' ডাব্লিউ আৰু এমৰ মাক দুইজন সেম হৈ যাব গতিকে এম আৰু ডাব্লিউৰ মাজত কি ৰিলেশ্যন আছে মাক আৰু পুতেকৰ ৰিলেশ্যন আছে ঠিক আছে চ' এম ডাব্লিউৰ বা ডাব্লিউ এমৰ কি হয় ডাব্লিউ এমৰ মাক হয় হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য মেন মাদাৰ which word does not belong 75 question number chair table sofa window chair table sofa এই আটাইবোৰ ফাৰ্নিচাৰ হয় window is not complete the analogy bird fly হয় fish মাছে কি কৰে মাছে সাঁতুৰে swim choose the missing term x z x v t r কেনেকৈ আহিছে আমি যদি মন কৰো r p q r s t u p q r s t S to skip কৰি T, U skip কৰি V, W skip কৰি X, Y skip কৰি Z, এটা skip কৰি আহিছে তো ইয়াত লিখিম আমি P, P Q R S T U V W X Y Z এটা skip কৰি আহিছে so ইয়াত আহি যাব P option A is the right answer 82 number if day after tomorrow মানে কি পৰখি is Wednesday পৰখি যদি বুধবাৰ হয় আজি কি বাৰ হ'ব সোমবাৰ option A is the right answer 7 দুগুণ 14 14 দুগুণ 28 28 দুগুণ 56 56 দুগুণ কিমান হ'ব 112 অপশন সি ইজ দ্য ৰাইট আনসাৰ ফ্লাৱাৰ ইজ বুকে প্লেয়াৰ ইজ হোৱাট ফ্লাৱাৰৰ যদি কালেকশ্যন হয় তেতিয়াহ'লে বুকে ক'ব খেলুৱৈখিনিৰ যদি কালেকশ্যন হয় কি ক'ব তাক এটা টিম বুলি ক'ব অপশন এ ইজ দ্য ৰাইট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ো হুইচ নাম্বাৰ ইজ ডিফাৰেণ্ট কেইটামান দিছে চ' এই মেথছৰ প্ৰশ্নকেইটা আমি বেলেগকে এই ধৰণে কৰিম এইখন আমি চাফা কৰি লওঁ চ' আমি মুচি ললো এতিয়া মেথছৰ কুৱেশ্যনকেইটা যিহেতু কৰি চাব লাগিব গতিকে এনেকৈ কৰিম আমি ঠিক আছে এই নাম্বাৰকেইটাৰ ভিতৰত কোনটো ডিফাৰেণ্ট বুলি কৈছে 121 দেখি কেনেকুৱা লাগিছে 11ৰ স্কুৱেৰ 11 স্কুৱেৰ 169 13ৰ স্কুৱেৰ 225 15ৰ স্কুৱেৰ 15ৰ স্কুৱেৰ আৰু এইপিনে হৈছে 289 হৈছে 17ৰ স্কুৱেৰ ঠিক আছে 11 13 17 আটাইবোৰ আমাৰ মৌলিক সংখ্যা বাট 15টো মৌলিক সংখ্যা নহয় গতিকে কোনটো নাম্বাৰ ডিফাৰেণ্ট বা অড হ'ব C is odd. Next question. Two pipes A and B can fill a tank 24 minutes and 36 minutes respectively. A কিমান মিনিটত কামটো কৰে 12 মিনিটত কামটো কৰে B এ কিমান মিনিটত কামটো কৰে 36 মিনিটত কামটো কৰে টোটেল কাম কিমান হ'ব LCM ল'ব লাগিব 24 আৰু 36 ৰ কেনেকৈ আমি 24 আৰু 36 ৰ LCM ল'ম এই দুটাৰ পৰা কমন কি আহিব 12 কমন আহিব 12 দুগুণ 24 আৰু 12 3 গুণ 36 গোটেইকেইটা যদি আমি পূৰণ কৰি দিওঁ ঠিক আছে 2 3 গুণ 6 6 12 গুণ 72 72 is the LCM ঠিক আছে 72 total work 24 দি 72 হৰণ কৰিলে 3 বাৰ যায় ঠিক আছে আৰু 36 দি 72 হৰণ কৰিলে 2 বাৰ যায় সো A অকলে এক দিনত কিমান কাম কৰে 3টাকে কাম কৰে প্ৰতি মিনিটত 3টাকে কাম কৰে B এ প্ৰতি মিনিটত 2টাকে কাম কৰে কৈছে if both pipes are opened together একেলগে ওপেন কৰি দিলে 3 যোগ 5 total কাম কিমান হ'ব 3 যোগ 2 that is 5 আৰু ইমানখিনি একেলগে কৰিব পাৰিব প্ৰত্যেক মিনিটত আৰু টোটাল কাম আছে 72 ঠিক আছে সো 72 ডিভাইডেড বাই 3 + 2 is 5 সো একেলগে কৰিলে ইমান মিনিটত শেষ হ'ব ঠিক আছে বাৰু কৰিব লাগে এতিয়া এইখিনি কেনেকৈ কৰিম 14 5 গুণ 70
14 5 গুণ 70 পইণ্ট দিলো 2 আছে পইণ্ট দিয়াৰ কাৰণে 20 হ'ব 5 4 গুণ 20 14.4 মিনিট ইজ দ্য আনসার ঠিক আছে অপশন বি ইজ দ্য রাইট আনসার নেক্সট কোয়েশ্চন shopkeeper allows successive discount of 15% 10% and 5% what is the equivalent discount so তিনিবাৰ ডিসকাউন্ট দিয়ে এবাৰ 15% তাৰ ওপৰত 10% দিয়ে আকৌ 5% দিয়ে so এইটো আমি কেনেকৈ কৰিম ফৰ্মুলা ইউজ কৰিম দুটাকে a plus b minus ab by 100 so দুটা যদি ডিসকাউন্ট দিয়ে অকল 15% আৰু 10% দিছে তেতিয়াহলে এই ফৰ্মুলাটো ইউজ কৰিম তিনটাৰ ক্ষেত্ৰত কি কৰিম দুটাৰ উলিয়াই লম আকৌ 3 নম্বৰটো এপ্লাই কৰি দিম কৰি চাও 15 যোগ 10 that is 25 minus 15 into 10 150 minus 100 ঠিক আছে so 25 minus এটো ক্যান্সেল গল 1.5 so আমাৰ কিমান থাকিল 23.5 ওকে so 15% আৰু 10% ডিসকাউন্ট যেতিয়া দিয়ে তেতিয়া ইকুইভ্যালেন্ট ডিসকাউন্ট আমাৰ 23.5% হৈ যায় আকৌ এবাৰ কি কৰিছে এতিয়া আকৌ এবাৰ 5% ডিসকাউন্ট এটা দিছে ঠিক আছে আকৌ এবাৰ 5% ডিসকাউন্ট দিছে এবাৰ কি হ'ব এবাৰ আমি পুনৰ হে কৰিব লাগিব আকৌ এবাৰ ফৰ্মুলা লগাব লাগিব কিন্তু এবাৰ কাৰ মাজত আমি ফৰ্মুলা লগাম বেলেগ এটা কালাৰ লৈ লৈছো ঠিক আছে এবাৰ আমি কাৰ মাজত ফৰ্মুলা লগাম সেকেন্ড কলমটো ভালকে লিখা যোৱা নাই কি হল সেকেন্ড দেই ঠিক আছে সো আমাৰ এবাৰ আমি এইটো যেটো দুটা কৰি ফেলে যেটো পালো আৰু থাৰ্ডটো এই দুটাৰ মাজত আমি কৰিব লাগিব কেনেকৈ কৰিম 23.5 আৰু 5 যোগ কৰি দিলে কিমান হয় আমাৰ 28.5 মাইনাস ঠিক আছে মাইনাস তলতটো 100 থাকিব 5 into 23.5 পূৰণ কৰিব লাগিব 5 5 গুণ 25 ৰ 5 হাতত থাকিল 2 5 3 গুণ 15 16 17 5 2 গুণ 10 10 1 11 ঠিক আছে এটাৰ আগত পইণ্ট দিলো 28.5 মাইনাস 100 দি হৰণ কৰা আছে ন পইণ্টটো দুটাৰ আগত আহি যাব 1.175 ঠিক আছে 1.175 মানে 28.500 আৰু ইফালে লগাই দিলো 1.175 500ৰ পৰা 175 গলে কিমান হয় 325 হয় ঠিক আছে আৰু ইফালে 28ৰ পৰা 1 গলে কিমান হয় 27 হয় 28ৰ পৰা 1 গলে আমাৰ 27 হয় সো কিমান পালো আমি 27.325% সো তিনটাৰ ডিসকাউন্ট ইমানখিনি হয় সো আনসার কোনটো আহি যাব অপশন নাম্বার ডি 27.3% is the right answer if a radius of a circle is increased by 20% ঠিক আছে by what percent does it area increases radius যদি radius আৰু এৰিয়াৰ ফৰ্মুলা কি পাই r স্কয়াৰ পাইটো তো কনস্ট্যান্ট সো আমি পাইক বাদ দিলো r স্কয়াৰ ধৰি লৈছো যে ৰেডিয়াস 1 তেতিয়া হলে এৰিয়া কিমান হ'ব r স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 এ হ'ব ঠিক আছে এবাৰ কৈছে যে যদি আমি ৰেডিয়াসটো বঢ়াই দিও 20% বঢ়াই দিও 1 ক 20% বঢ়াই দিলে 1.2 হ'ব তেতিয়া হলে r স্কয়াৰ কৰিলে কিমান হ'ব 1.2 * 1.2 1.44 12 12 গুণ 144 1.44 হ'ব যেতিয়া আমি ৰেডিয়াস 20% বঢ়ালো এৰিয়া কিমান বাঢ়িল 0.44 বাঢ়িল অৰিজিন কিমান আছিল 1 * 100% ঠিক আছে সো এৰিয়া কিমান পার্সেন্ট আমাৰ বাঢ়ি গল 44% এৰিয়া বাঢ়ি গল অপশন নাম্বার এ ইজ দ্য রাইট আনসার নেক্সট কোয়েশ্চন কি কৈছে the ratio of cost price to the selling price of an article is 5:6 cost price আছে ইয়াতে selling price আছে ইয়াতে cost price যেতিয়া 5 টকা হয় selling price 6 টকা হয় তো profit কেই টকা হ'ব 5 টকাত কিনি 6 টকাত বেচিলে 1 টকা profit হ'ব what is the profit percentage profit কেনেকৈ উলিয়ায় profit 1 টকা হৈছে কাৰ ওপৰত profit হয় কিনা দামৰ ওপৰত cost price তলত 5 into percentage লগাই দিলো 20% ঠিক আছে সো profit percent কিমান 20% অপশনত আছে না অপশন সি ইজ দ্য রাইট আনসার নেক্সট কোয়েশ্চন ওকে সো এনেকুৱা ধৰণৰ কোয়েশ্চন বিলাক আমাৰ গাইড বুকত ইনক্লুড আছিল এই ফটোটো দেখুৱা হৈছে হেতুৱে নেক্সট কোয়েশ্চন এ ট্ৰেইন 180 meter long is running at 72 km/h how much time will it take to cross a tree ফর্মুলা আমি কি জানো s = vt মানে distance = velocity into time কিন্তু ইয়াত সুধিছে how much time it will take so time = distance by velocity কিন্তু ইয়াতে
ডিষ্টেন্স 180 মিটাৰত দিয়া আছে, ভেলোচিটি দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত। সো আমি ভেলোচিটি 72 কিলোমিটাৰ পাৰ আৱাৰক কিহত নিব লাগিব, মিটাৰ পাৰ ছেকেণ্ডত ল'ব লাগিব প্ৰথমতে। 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ ছেকেণ্ডত কেনেকে লয়, 5/18 দি পূৰণ কৰি দিলে মিটাৰ পাৰ ছেকেণ্ডত আহি যায়। 18 4 গুণ 72, 4 5 গুণ 20। সো ভেলোচিটি কিমান পালো আমি, 20 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া টাইম ওলাম, টাইম কিমান লাগিব, টোটাল লেংথ আছিল 180 ডিভাইডেড বাই ভেলোচিটি 20, 0 0 কাটি দিলো, 2 দি 18 কেইবাৰ যায়, 9 বাৰ যায়। সো টাইম কিমান লাগিব, 9 সেকেন্ড টাইম লাগিব। অপশন বি ইজ দ্য ৰাইট আনসার। নেক্সট প্ৰশ্ন, the average of 7 consecutive integer is 25। যেতিয়া consecutive মানে কি একেলগে থকা, যেনেকে 1 2 3 4 বা 5 6 7 8 19 20 19 20 21 22 এই ধৰণৰ নাম্বাৰবোৰ। সো এই ধৰণৰ নাম্বাৰবোৰ আমি কেনেকে উলিয়াও, ধৰি ললো এটা নাম্বাৰ x, নেক্সটটো কি হ'ব x + 1, তাৰ পিছৰটো কি হ'ব x + 2, তাৰ পিছৰটো কি হ'ব x + 3। x যদি হয় ইয়াৰ আগৰটো মানে x - 1ও কনজিকিউটিভ হয়, x - 2ও কনজিকিউটিভ হয়, x - 3ও কি হয়, কনজিকিউটিভ নাম্বাৰ হয়। 7টা কনজিকিউটিভ নাম্বাৰ আমাক ধৰিব দিছিল, 7 কনজিকিউটিভ নাম্বাৰ, এইকেইটা আমি ধৰিলো। ইহঁতৰ যদি আমি এভাৰেজ উলিয়াও, এভাৰেজ মানে কি, এই গোটেইকেইটাক যোগ কৰি 7 দি হৰণ কৰি দিলে এভাৰেজ আমি কিমান পাওঁ, 25 পাওঁ বুলি কৈছে। কৈছে হোৱাট ইজ দ্য গ্ৰেটেষ্ট ইন্টেজাৰ, হোৱাট ইজ দ্য গ্ৰেটেষ্ট ইন্টেজাৰ, আটাইতকৈ ডাঙৰ ইন্টেজাৰটো কি। এই যে ইন্টেজাৰবোৰ ধৰিছো ইয়াৰে আটাইতকৈ ডাঙৰটো কি, x + 3টো আটাইতকৈ ডাঙৰ। xৰ ভ্যালুটো উলিয়াই x + 3ৰ ভ্যালুটো উলিয়াই দিলে আমাৰ আনসাৰ আহি যাব। ঠিক আছে, কৰো। কেনেকে কৰিম, এই ধৰণে কিয় ধৰিছো যে x মাজত x + 1 x + 2 ইপিনে x - 1 x - 2 ইপিনে, যাতে কাটাকাটি কৰিব পাৰো। কি কি কাটিম, বেলেগ এটা কালাৰৰ পেন লৈ লৈছো, যেনেকে -3 + 3 + 2 -2 -1 + 1 গোটেই কাটাকাটি গ'ল। ওপৰত x কেইটা থাকিব, 7টা থাকিব, 7x ডিভাইডেড বাই 7 ইকুৱেল টু কিমান, 25। 7 7 কাটি দিলো, সো xৰ ভ্যালু আমি কিমান পালো, x ইকুৱেল টু পালো 25। সো আনসাৰ কি হৈ যাব, আনসাৰ হৈছে হোৱাট ইজ দ্য গ্ৰেটেষ্ট ইন্টেজাৰ। গ্ৰেটেষ্ট ইন্টেজাৰটো কি, x + 3, x যদি 25 হয় x + 3 কিমান হ'ব, 28 হ'ব। 28 ইজ দ্য আনসাৰ, অপশন এ ইজ দ্য ৰাইট আনসাৰ। নেক্সট, LCM of two number is 72 and their ratio is 2:4. What is their sum? ৰেচিঅ কিমান কৈছে, 2:4। সো নাম্বাৰ দুটা কি হ'ব পাৰে, নাম্বাৰ দুটা 2x আৰু 4x হ'ব পাৰে, ৰাইট। নাম্বাৰ দুটা 2x আৰু 4x হ'ব পাৰে। নাম্বাৰ দুটা যদি 2x আৰু 4x হয়, এলচিএম কিমান হ'ব, 2 × 4 × কমন কি আছে, কমন x আছে, ইকুৱেল টু কিমান, 72। ঠিক আছে, 2 4 গুণ 8, 8x ইকুৱেল টু 72। 8 9 গুণ 72, সো 8 দি 72 হৰণ কৰি দিলে x ইকুৱেল টু কিমান পাম, 9 পাম। কৈছে হোৱাট ইজ দেয়াৰ সাম, মানে সংখ্যা দুটাৰ সাম কি, সংখ্যা দুটা কি কি, 2x আৰু 4x, দুটা যোগ কৰি দিলে 6x হয়, ৰাইট। 2x আৰু 4x যোগ কৰি দিলে 6x হয়, আৰু x ৰ ভ্যালু পাইছো 9, 6 9 গুণ 54, সো সংখ্যা দুটাৰ যোগফল কি, 54। 54 ইজ দ্য আনসার, অপশন সি ইজ দ্য ৰাইট আনসার। নেক্সট কোয়েশ্চন, হোৱাট শুড বি এডেড টু 8 আছে, 18 আছে, 20 আৰু 50 আছে। 8 18 20 আৰু 50, এই প্ৰত্যেকটোৰ লগত কি যোগ কৰিম, the resulting so that the resulting numbers are in proportion। সো এই গোটেইকেইটাৰ লগত আমি কি যোগ কৰিম যাতে নাম্বাৰ কেইটা সমান কি সমানুপাতিক হয়, মানে 8 প্লাস কিবা এটা x যোগ কৰিম, ইপিনে 18 প্লাস কিবা এটা x যোগ কৰিম, এই অনুপাতটো কাৰ সমান হ'ব, 20 প্লাস x আৰু ইফালে 50 প্লাস x হ'ব। ঠিক আছে, সো এইটো তুমি সলভ কৰিব পাৰা, বাট সলভ কৰিলে কি হৈ যায়, কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম হয় আৰু দীঘল হৈ যায়। সো এনেকুৱা গণিতবোৰ সাধাৰণতে ৰেকমেণ্ড কৰা হয় যে অপশন চাই পেলাই কৰিব লাগে। ঠিক আছে, এতিয়া এক্সৰ জাগাত মই 4 বহাই চাওঁ, 4 বহাই চালে 8 + 4 মানে কিমান হ'ব, 8 4 12, আৰু ইপিনে 18 4 কিমান হ'ব, 18 4 হৈ যাব 22, ইফালে 20 4 24 হ'ব, আৰু 50 4 54 হ'ব। এইটো মিলে নে আমি চাব লাগিব। ঠিক আছে, 2 দি কাটি দিলো 6 বাৰ গ'ল, 2 দি কাটিলো 11 বাৰ গ'ল, তো তলত 11 আহিব লাগিব, বাট ইয়াতটো 54 হৈছে, 55 হলে আমি চিন্তা কৰিলোহেঁতেন 11ৰ মাল্টিপল হলে, সো 4 অপশনটো হ'ব নোৱাৰে। নেক্সট আমি 8 টো চাওঁ, 8 চালে xৰ জাগাত 8 বহালে কি হ'ব, 8 8 16, আৰু ইফালে 18 8 আমাৰ 26 হয়, ইপিনে 20 8 28, আৰু ইপিনে 25 8 আমাৰ 58 হয়।
ঠিক আছে এইটো মিলিব নেকি কেনেবাকে ইয়াকো যদি হৰণ কৰো 8/13 পাওঁ ইয়াক যদি আমি হৰণ কৰো কিমান পাওঁ 2 দি কাটিলে 28ক যায় 14 বাৰ আৰু এইপিনে 58ক কিমান বাৰ যাব 29 বাৰ যাব এবাৰো মিলা নাই সো 8 অপচন হ'ব নোৱাৰে 2 বহাই যদি চাওঁ 8 2 10 18 2 20 আৰু ইফালে 20 2 22 আৰু ইপিনে 50 2 52 ঠিক আছে ইয়াতোটো 52 আছে ইয়াত 20 আছে সো কাটাকাটি কৰিলেও ইয়াত কিমান হ'ব 2 হ'ব বাট আমি কাটাকাটি কৰি ইয়াতো মিলাব নোৱাৰো আৰু লাষ্টত যদি আমি 6 বহাই চাওঁ 8 6 14 আৰু 18 6 আমাৰ 24 হয় আৰু ইপিনে 20 6 26 50 6 কিমান হয় আমাৰ 56 হয় ইয়াতো যদি আমি কাটাকাটি কৰি চাওঁ তথাপিও আমাৰ দেখিম যে নিমিলে সো ইয়াত অপচন হয়তো ভুল আছে ঠিক আছে এটাটো আমাৰ কোনো এটা অপচনৰ নাম্বাৰবোৰে বহাই চালে আমাৰ সমানুপাতিক হি নহয় সো মোষ্ট প্ৰবাবলি অপচন ভুল আছে এইটো প্ৰশ্নত নেক্সট প্ৰশ্নটো চাইছো 25% of A is equal to 40% of B ঠিক আছে 25% of A ঠিক আছে equal to 40% of B তো A আৰু B ৰেশিও ওলাব লাগে কেনেকে উলিয়াম পার্সেন্ট আমি ক্যান্সেল আউট কৰি দিব পাৰো তাৰ মানে কি 25A equal to আমি কি পালো 40B পালো A আৰু B ৰেশিও ওলাব লাগে কেনেকে উলিয়াম A/B equal to কি হৈ যাব আমাৰ A কাৰ লগত পূৰণ হৈ আছিল 25ৰ লগত সো 25 টো ইপিনে আহিব যাতে ক্ৰস মাল্টিপ্লিকেশন কৰিলে A * 25 A হৈ যায় আৰু ওপৰত 40 টো গুচি যাব B * 40 যাতে হৈ যায় ঠিক আছে 5 দি কাটি দিলো 8 বাৰ যায় 5 দি কাটি দিলো 5 বাৰ যায় সো আমাৰ 8/5 ৰেশিও কি আহিল 8/5 অপশন A is the right answer next প্ৰশ্ন A merchant marks goods 30% above cost and allows 10% discount what is the profit percentage so ধৰি ললো মানুহজনৰ 100 টকাত কিনা দাম কষ্ট প্ৰাইস 100 টকা তো মার্ক প্রাইস লগাই দিয়ে 30% above তাৰ মানে কি 130 টকা লিখি দিয়ে আকৌ 10% ডিসকাউন্ট দি দিয়ে সো এবাৰ ডিসকাউন্ট দিওতে 130 ৰ ওপৰত দিব লাগিব সো 130 ৰ 10% ডিসকাউন্ট দিয়া মানে 13 টকা ডিসকাউন্ট দিয়া সো 130 ৰ পৰা 13 টকা কমি গলে আমাৰ কেই টকা থাকে 117 টকা থাকে সো মানুহজনে এতিয়া 117 টকাত বিক্ৰী কৰিব লাগিব আৰু কিনিছিল কিমানত 100 টকাত সো লাভ কেই টকা হল 17 টকা মানুহজনৰ লাভ হল 100 টকাত সো পার্সেন্টেজ হিচাপে চাব গলে 17% প্রফিট অপশন বি ইজ দ্য রাইট আনসার নেক্সট প্রশ্ন if 18 men completes a work in 30 days how many days will 30 men take ঠিক আছে 18 জন মানুহক কিমান দিন লাগে 18 men 30 days লাগিব ঠিক আছে এতিয়া যদি মই কওঁ যে এজন মানুহক কিমান দিন লাগিব যদি অকলে কৰিব লগা হয় 18 জন মানুহে 30 দিনত কৰি আছিল মানুহ কমাই দিয়াৰ লগে লগে এবাৰ দিন কি হ'ব বাঢ়ি যাব এইটো কথা আমি চিন্তা কৰিব লাগিব এতিয়া কৈছে যে এজন নালাগে 30 জন মানুহ মিলি কৰিবি সো মানুহ বাঢ়াৰ লগে লগে এবাৰ কি হৈ যাব দিন আমাৰ কমি যাব কমি গলে আমি হৰণ কৰিব লাগিব ডিভাইডেড বাই 30 ক্যান্সেল আউট সো 30 জন মানুহক কিমান দিন সময় লাগিব 18 ডেজ সময় লাগিব দ্যাট ইজ অপশন নাম্বার ডি ইজ দ্য রাইট আনসার নেক্সট কোয়েশ্চন an article is bought for rupees 1200 টকাত কিনিছে and sold at rupees 1380 find the profit percentage 1200 টকাত কিনি 1380 টকাত বিক্ৰী কৰিছে কেই টকা লাভ হৈছে 180 টকা লাভ হৈছে ঠিক আছে কাৰ ওপৰত 180 টকা লাভ হৈছে কষ্ট প্ৰাইস 1200 টকাৰ ওপৰত ইনটু 100% 0000 ক্যান্সেল কৰি দিলো 6 দি কাটি দিলো 2 বাৰ যায় 6 দি কাটি দিলো 3 আৰু 0 বাৰ যায় 2 দি 30 15 বাৰ যায় ঠিক আছে সো প্রফিট পার্সেন্ট কিমান হয় 15% প্রফিট অপশন এ ইজ দ্য রাইট আনসার কম্পারেটিভলি পেপারখন কিন্তু ইজি আছিল বুলি ক'ব লাগিব ঠিক আছে নরমাল প্রেডিক্টেবল পেপার আছিল যোৱা বছৰৰ নিচিনা ধৰণৰ নাছিল নরমাল পেপার আছিল সিলেবাস ফলো কৰি ফেলে নরমাল যিসকলে প্ৰিপাৰেচন কৰিছে পাৰিব পৰা ধৰণৰ প্ৰশ্ন আছিল গোটেইখিনি সিমিলার ট্ৰেইনৰ গণিত আৰু এটা আহিছে যে 240 মিটাৰ দীঘল আৰু ভেলোসিটি দিয়া আছে 54 কিলোমিটাৰ পাৰ আৱাৰ প্ৰথমতে আমি কি কৰিম কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডত লৈ যাব লাগিব 54 ইনটু মিটাৰ পাৰ সেকেন্ডত কেনেকে লম 5/18 দি আমি পূৰণ কৰি দিম তেতিয়া আমি মিটাৰ পাৰ সেকেন্ডত আহি যাব 8 3 গুণ 24 18 3 গুণ 54 3 5 গুণ 15 সো 15 মিটাৰ পাৰ সেকেন্ড হৈ গল ঠিক আছে তো এতিয়া আমাক টাইম সুধিছে কিমান সময় লাগিব ডিসটেন্স কিমান আছে ট্ৰেইনখনৰ 240 মিটাৰ আৰু ডিভাইড কৰিব লাগিব আমি 15 দি এতিয়া আমাৰ হয়তো টাইমটো আহি যাব আমি কৰি চাও
কিহেদি কাটো প্ৰথমতে 5 দি কাটি চাওঁ 5 দি কাটিলে 3 বাৰ যায় ওপৰক 5 দি কাটিলে 4 5 গুণ 20 আকৌ 4 থাকে 48 48 3 দি আকৌ 48ক কাটিলে 16 বাৰ যায় সো কিমান টাইম লাগিব 16 সেকেন্ড লাগিব অপশন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট প্ৰশ্ন ফাইন্ড সিম্পল ইন্টারেস্ট on rupees 4500 for 3 years at 8% per annum simple interest of formula আমি জানো p n r by 100 ঠিক আছে p is principal কিমান 4500 ঠিক আছে n is time কিমান 3 years r is rate of interest 8 into 100 divided by 100 ঠিক আছে 0 0 0 0 আমি cancel out কৰি দিলো এবাৰ কি কৰিম 45 into 3 যদি কৰো 5 3 গুণ 15 5 হাতত থাকিল 1 5 4 গুণ 20 20 একে 21 215 ঠিক আছে 215 নহয় ভুল হৈছে দে পুৰণটো আকৌ এবাৰ কৰি আছো কাৰণ 45 3 গুণটো 215 হ'ব নোৱাৰে 100 সামথিং হ'ব ঠিক আছে 5 3 গুণ 15ৰ 5 হাতত থাকিল 1 4 3 গুণ 12 12 একে 13 135 এনেকেও কৰিব পাৰি বা আমি এনেকেও কৰিম যে 50 3 গুণ 150 তাৰ পৰা 15 এটা 5 3 গুণ 15 এটা বিয়োগ কৰিলে 135 ইনটু 8 এটা আছিল নহয় 8 আকৌ পূৰণ কৰিম 8 5 গুণ 40ৰ 0 হাতত থাকিল 4 8 3 গুণ 24 24 4 28 হাতত থাকিল 2 8 গুণ 8 8 2 10 সো আমাৰ ইন্টারেস্ট কিমান আহিব 1080 অপশন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট লাষ্ট প্ৰশ্নৰ ফালে আহিছো লাষ্ট প্ৰশ্ন কৈছে 26 স্কয়াৰ মাইনাস 25 স্কয়াৰ সো এটো a plus b a minus b a square minus b square ফৰ্মুলাত পৰিছে হয় না আমি জানো a square minus b square equal to what a plus b a minus b that a এর জায়গাত আছে 26 so a plus b মানে আমি লিখিম 26 plus 51 আৰু এপিনে a minus b মানে লিখিম 26 minus 51 কোৱা গৈছে না 25 26 plus 25 যোগ কৰিলে আমি কিমান পাও 51 পাও into 26 minus 25 কৰিলে 1 পাও 51 into 1 51 is the right answer option D is the right answer ঠিক আছে so এইখিনি যিখিনি আমি কৰিলো এইখিনি আছিল আমাৰ 2026 ৰ বড়োলেণ্ড ইউনিভাৰ্সিটিত হৈ যোৱা পেপাৰখনৰ কি কম সলভড পেপাৰ বুলি কম বা আনসাৰ কি বুলি কম যি ধৰণে তোমালোকে নকোৱা কিয় জনে জনে ইয়ালৈকে চালা প্লিজ এটাকে কমেন্ট সকলোৱে দি যাবা ঠিক আছে আৰু যিসকলে 2027 ৰ কাৰণে প্ৰিপাৰেচন কৰিব ডেসক্ৰিপচনত লিংক থাকিব আমি এইখন যিখন পাবলিশ কৰি গাইডবুক উলিয়াইছো এইখন ৰিজাল্ট প্ৰডিউস কৰিবলৈ সক্ষম হৈছে এই বছৰ প্ৰত্যেকটো ইউনিভাৰ্সিটিত ঠিক আছে কমেন্ট সময় দেখিলেও তোমালোকে গম পাবা বিভিন্ন ভিডিঅত যি নহওক থ্যাংক ইউ সো মাচ পুনৰ লগ পাম লাৰ্নিং কিউব সাবস্ক্ৰাইব কৰি থবা আৰু যিসকলে এই বছৰ দিলা এডমিশন ললা তেওঁলোকৰ কাৰণে খুব কম সময়ৰ ভিতৰতে আমি বিভিন্ন ক্লাसेছ যেনেকৈ সিটেটৰ ক্লাছ হ'ব পাৰে এডিআৰই ক্লাছেছ হ'ব পাৰে জিটিপিজিটি টেট কাম ৰিক্ৰুটমেন্টৰ ক্লাছেছ হ'ব পাৰে এইবোৰৰ প্ৰিপাৰেচন আমি আনিম আগবঢ়াম ঠিক আছে গতিকে লাৰ্নিং কিউব সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ